নমস্কাৰ ৰাইজ সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ৰঙালীৰ ৰঙেৰে সকলোৰে জীৱনটো একদম ৰং কৰি তুলে পোহৰাই তুলে তাকে কামনা কৰিছো আৰু এয়া তামুল চামুল লৈ আছো সেৱা সেৱা কৰিবলৈ ৰাতিপুৱাই ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি ললো আৰু এটো ব্লাউজ একদম নতুন একেবাৰে আৰু যদিহে ডাঙৰজনে চাই আছে তামুল লব আৰু সৰুবোৰে মৰম লবা আৰু বিহু বুলি চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবা প্ৰথমতে কৈ থৈছো বাকি বলক আজি মানুহ বিহু দিনা ষ্টাৰ্ট কৰো এতিয়ালৈকে পিছে মই এটা ব্লগ পাব্লিছ কৰাই নাই তেন্তে দেউতাহঁতক মাহঁতক খুৰাক 3 ঘণ্টা তামুল লৈ আছো দি লওঁ তাৰপিছত লগ পাম কি চাই থাকক ৰাইজ ফটো মাৰিলো আমাৰ বনতাই মাৰিলে বহুত বেছি ধন্যবাদ ধুনীয়াকৈ তাৰপিছত আপোনাৰ মা দেউতাক হেৰি দিলো কি তামুল দিলো মাক দিলো এটা খুৰাক দিলে হ'ব কিন্তু ভিডিঅ' কৰি দিয়া মানুহ নাই আৰু দেউতা ইমান লৰালৰি আছে গুচি গ'লে মানে তাৰপিছত নতুন কুৰ্তা চুৰ্তা পিন্ধি পেলাই ফটো মাৰিলো অকণমান আৰু কি হ'ল গম নাপাওঁ মুঠতে ফটো কেইখনকে লগাই দিম চাব একদম ছবি একেবাৰে নতুন কাপোৰ পিন্ধি পেলাই মাৰিলো এতিয়া ৰিলছ এটা বনাইলো আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব প্লিজ চাই থাকক আৰু বিহু খাবলৈ আহিব দেই আহিব অ'কে স্পৰ্টিং টপ আহিছে ঠিক এটা পেণ্ট আনিলো তেনেকৈ আৰু পিন্ধিছো এতিয়া খানা বনাব লাগিব কাৰণ মানুহ বিহুৰ দিনা এনেকৈ চবকে মতা হয় আলহী যোন আহে আৰু এটা আমাৰ ঘৰত পৰম্পৰা আছে মানুহ বিহুৰ দিনা মই মাঘ বিহু বুলি ক'লো মানুহ বিহুৰ দিনা আমাৰ ঘৰত কঁঠালৰ মুচি বনিবই আৰু যিমান দূৰ সম্ভৱ আৰু হ'বই বাকী মই একো খোৱাই নাই কিবা এটা খাওঁ মাক কৈছোঁ কিবা এটা খাওঁ বিহু বুলি কালিৰ পৰা একো খোৱাই নাই খাই মেলি লওঁ তাৰপিছত খানা বনাওঁ চাই থাকক আপোনালোকে দেখুৱাই থাকিম উদুলি মুদুলি দেই ইফালে খুৰাই কঁঠালৰ মুচি আৰু মই এইফালে এয়া বনাই আছোঁ হ'লেই আৰু এইফালে ৰুটি এনেকৈ থৈ দিছোঁ বনাবলৈ মানে যিহেতু খানা খাবলৈ মামীহঁতকো মাতিছিল তাহাঁতিও আহিলেই খানা একদম লৰালৰিকৈ মাহীয়ে বনাই আছে চাটনি দেখুৱাম বাৰু এয়া মোৰ হৈ গ'ল ওপৰত কষ্টৰি মেথি দি দিলোঁ অকণমান এইটো মিঠা নিচিনা কৰিছোঁ বাৰু বেছি জ্বলা নাই হোৱা খানা ৰেডি হৈ গ'ল তাৰপাছত তাহাঁতকো দি দিলোঁ খাবলৈ মামীহঁতক বৌহঁতক আৰু এইফালে দাদা তিনিচুকীয়া যাবগৈ সিও খাই দিছে এইটো কাৰণে যিহেতু বৌ তাত আছে এইবাৰ আৰু পোৱালীকেইটাও সৰু হৈ আছে আহিব বাৰু আপোনালোকক দেখুৱাম পোৱালীকেইটাকো বাবু অকণ নাচ গে যা বাকী সকলোৱে খোৱাৰ পাছত এতিয়া আমিবোৰে খাবলৈ লৈছোঁ আৰু ঘৰৰ মানুহ বৰ্তাও আহিলে বৰবৌ আহিলে মাহীও এয়া কিবাকিবি কৰি আছিলে তাই খুৰা মা মই তেনেকৈ এয়া কঁঠালৰ মুচি পদুনা চাটনি আৰু এয়া ৰাজমাও আৰু খাবলৈ পিছে চবেই ধুনীয়া হৈছে বুলি কৈছে আৰু স্পেচিয়েলি ৰাজমাওটো মই বনাইছিলোঁ খাবলৈ ভাল হৈছে বুলি কৈছে আৰু ভালো লাগিছে সেইটো কাৰণে বাৰু হেল্ল' এভৰিৱান আকৌ একদম বহুত টাইমৰ মূৰত লগ পাইছোঁ আলহী পিছে আহিয়ে আছে আৰু একেবাৰে একদম ধুনীয়াকৈ সাজি কাচি ল'লোঁ কুৰ্তা ছেট মানে কুৰ্তা স্লেক্স পেণ্ট তাৰপিছত ফুলি চেইন কালি খুৰাই দিয়া একদম চব নতুন আনকি এনেকৈ হেৰি এডাল মাৰি লৈছোঁ এডাল কি ৰ'ব ছাইডত ফটো এখন লগাই দিছোঁ খুৰাই মাৰি দিলে দুকপিমান ফটোৰ একেবাৰে চেণ্ডেলৰলৈকে আৰু পিন্ধি মেলি অথনিৰ পৰা বাৰু পিন্ধি আছিলোঁ মানে কোৱাৰ্টাৰ পেণ্ট টপ নতুনেই পিন্ধি আছোঁ চব তথাপিতো আৰু এতিয়া ধুনীয়াকৈ সাজি কাচি বহি আছোঁ কাৰণ এতিয়া একো কাম চাম নকৰোঁ আৰু বোলো অথনি কৰি মেলি দিলোঁ যিহেতু ৰুটি ভাজি খেল আছিলে এতিয়া আগফালে ধুনীয়াকৈ বহি মেলি আছোঁ বিহু কৰি থাকিবলৈকে ভাল বিহুটো আহে গুচিয়ে যায় এতিয়া যাব হ'লেই আৰু বাৰু যি কি নহওক আপোনালোকৰ বিহু কেনেকুৱা গ'ল মই এতিয়া ব্লগ কেতিয়া চাই আছে নাজানো কাৰণ মইতো এইকেইদিন বিহুকেইদিন একো এডিট নকৰোঁ কাৰণ আজি মানে আকৌ ৰাতি বিহু আছে আমাৰ কালি আধা মাৰিলোঁ কালি 9টালৈকে মাৰিলোঁ 9টা 10টা সিমান সময়ত ঘৰ পাইছোঁহি তাৰপিছত আজি আকৌ যাম যিহেতু তাৰপিছত ক'ত টাইম হ'ব আৰু এতিয়া জানো আৰু আলহী আহিব বুলি কৈছে এতিয়া কোন আহে চাওঁ বাকী দেখুৱাই থাকিম বাৰু আপোনালোকেও চাই থাকক মই ঘৰত থকা সময়কণত যিমানকণ পাৰোঁ আৰু আপোনালোকৰ কি হৈছে কি নাই হোৱা ক'ব আৰু সেই চাই থাকক এতিয়া ৰিলচ দুটামান বনাই লওক গান চান লগাই মেলি থাকোঁ মোবাইলত ভিডিঅ' বৰ বেছি কৰি নাথাকোঁ দেই চেণ্ডেল এযোৰ আনিছিলোঁ বিশালৰ পৰা দেই মই নলওঁ বুলি ক'লতো খুৰাই লৈ ল ধুনীয়া লাগিছে হেনো মই লৈ আহিলোঁ ভালেই হ'ল আৰু আমাৰ মাহীও আহি গ'ল বিহু খাবলৈ বুলি ছোৱালী মাহী মহা পিছে মাহীক বোলে ফটো মাৰি দিব লাগে অকণমান মই ভিডিঅ' কৰি থৈছোঁ তাৰপিছত ফটোটো স্মৃতিবোৰ সাঁচিছোঁ আঁকোৱালিনো আনা চৌপাশে
প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি মাহীহঁতে খাই আছে যিহেতু বিহু কথা যাবগৈও লাগিব সোনকালে আৰু গিফ্ট এক্সচেঞ্জ হ'ল পিছে গিফ্টবোৰ আপোনালোকক মই ভিডিঅ' কৰি নথলোঁ আচলতে তাহাঁতক কি দিছিলোঁ আৰু মাহীয়ে মোক কি দিলে সুধিব পাৰে কৈ দিছোঁ মই নিজেই পচন্দ কৰি আনিছোঁ কুৰ্তা ছেট চেণ্ডেল তেনেকৈ দেখুৱাম বাৰু মই যেতিয়া পিন্ধো আপোনালোকক মানে মাহীয়ে পইচাহে দিছে মই নিজেই চইচ কৰিছোঁ আৰু এবাৰ মই কৈছিলোঁ মিনি ব্লগ এটাত মানে মাহীৰ লগতো গৈছিলোঁ মই বজাৰ কৰিবলৈ লগে বজাৰ কৰিছিলোঁ আৰু তেতিয়াই মোৰ নিজৰ কাপোৰ আনিলোঁ বাৰু আপোনালোকক দেখুৱাম যেতিয়া পিন্ধো আৰু কৈও দিম বাৰু বাকী এইফালে তাহাঁতি যায়গৈ বিহু কথা যিহেতু আৰু সেয়াই আৰু অকণ দেখুৱাই দিলোঁ আপোনালোকক হেল্ল' ৰাইজ এইফালে আমাৰ গীতা মাহীহঁতৰ ঘৰ পাই গ'লো হেল্ল' ৰাইজ গুড ইভিনিং আৰু একদম পুৰা সাজি কাচি ধুনীয়াকৈ ওলাইছোঁ এয়া ৰাতি বিহুৰ কাৰণে আৰু এইটো ব্লাউজ নতুনকৈ আনিছিলোঁ দেই অথনি বাৰু পিন্ধিছিলোঁ দেখুৱাইছিলোঁ ব্লগত আৰু এতিয়া ৰাতি বিহুৰ কাৰণে ওলাইছোঁ আমি কি হয় চাই থাকক বিহু অকণমান গৰু বিহু দিনাখন অকণমান দেখুৱাইছিলোঁ নহয় আৰু বিহু দেখুৱাই থাকিবলৈ বেয়াও চবতে নাচিব লাগে যে দেখুৱাব নোৱাৰিম চাগে বেয়া চেয়া নাপাব বাকী আপোনালোকে আজি ব্লগটো চাই থাকক কেনেকুৱা হয় একেবাৰে আহি লগ পাম বহুত বেছি দেৰি হৈছে ৰাইজ আহি লওঁ লগ পাম দিয়ক গাইজ এতিয়া বহুত টাইম হ'ল জাষ্ট আহি পাইছোঁহি ঘৰ আৰু বিহুৰ কথা গোটেই পাছবেলা টাইমটো তেনেকৈ গ'ল আৰু দুদিন এনেই আমি জেং বিহু বুলি পূৰা অলপ উৎপাত কৰিলোঁ এনজয় কৰিলোঁ খুব বেছি ভাল লাগিলে আই হোপ আপোনালোকেও আজি ব্লগটো চাই মানে ভাল পালে গোটেই খোপা চোপা খোল খাই গ'ল আৰু এতিয়া খুব ভাগৰ লাগিছে আচলতে খুব বেছি এনজয় কৰিলোঁ আচলতে বিহু আহিব কৈ থকাটোৱে ভাল গুচি গ'লে খুব বেছি বেয়া লাগে আৰু কি কৰিম কিন্তু উপায় নাই যাবই আৰু আহিলে যেতিয়া আৰু সেইটোৱে বিচাৰিছোঁ যাতে গোটেই বছৰটো খুব শান্তি একদম ৰঙীল হৈ থাকে তাকে কামনা কৰিছোঁ আপোনালোকৰো আমাৰো আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ বাকী আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে ভাল লাগে দেন লাইক কমেণ্ট শ্বেয়াৰ আৰু আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব পুৰণাখিনি দি থকা মৰম চেনেহৰ কাৰণে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই